নমস্কাৰ গুড ইভিনিং সকলোকে ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু যিসকলে ফেসবুকত চাই আছে তেওঁলোকক মোৰ ফেসবুক পেজলৈ ওয়েলকাম জনাইছো অনুগ্ৰহ কৰি যদি আপোনালোকে এতিয়াও ফেসবুক পেজটো ফলো কৰা নাই কাইন্ডলি ফলো কৰি ল'ব আৰু আপোনালোকে ফলো কৰিলে মই উৎসাহিত হ'ম এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকক কাইন্ডলি চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিয়ে মই পুনৰ এনেকুৱা ধৰণৰ বিষয়ত ভিডিঅ' আগবঢ়াবলৈ নিশ্চয় উৎসাহিত হ'ম তে যিয়ে নহওক আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটাই উদ্দেশ্য এটা আপডেট দিয়া আৰু হেতু হৈছে স্কলাৰশিপ আপডেট আপোনালোক সকলোৱে জানে যে আমাৰ যিখিনি এসসি এসটি ওবিসি অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী এইখিনি ষ্টুডেন্টছক চৰকাৰে স্কলাৰশিপ দিয়ে প্ৰতি বছৰে দিয়ে কিন্তু দুখৰ কথা এটাই যে আমাৰ সমাজত বা আমাৰ ৰাজ্যখনত বহুত ষ্টুডেন্টছে এই স্কলাৰশিপৰ পৰা বঞ্চিত হয় কাৰণ কিয় তেওঁলোকে গম নাপায় কেনেকৈ এপ্লাই কৰিব লাগে কেতিয়া এপ্লাই হয় কেতিয়া প্ৰসেসিং হয় এই গোটেইখিনি বস্তু তেওঁলোকে গম নাপায় মোৰ ঘৰৰ ওচৰতে যোৱা বছৰ লাষ্ট ইয়াৰ বহুত এসটি মানুহ আছে বা এসসি বা ওবিসি তেনেকুৱা ধৰণৰ মানুহ আছে মোৰ চিনাকিৰ ভিতৰত মই 4-5টা পাইছোঁ যিসকলৰ ল'ৰা ছোৱালী আমাৰ গুৱাহাটীৰ বিভিন্ন কলেজত পঢ়ি আছে বা বিভিন্ন হাই সেকেন্ডাৰী স্কুলত পঢ়ি আছে হাই স্কুলত পঢ়ি আছে কিন্তু তেওঁলোকে স্কলাৰশিপ এপ্লাই কৰা নাই এটো কাৰণে কৰা নাই তেওঁলোকে গম নাপায় কেনেকৈ কৰিব লাগে বা কেতিয়া এপ্লাই হয় সেইবোৰ গম নাপায় হয়তো আপোনালোকেও জানে যে আপোনালোকে যেতিয়া পঢ়ি আছিল বা মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমিও গম পোৱা নাছিলোঁ যে স্কলাৰশিপৰ এপ্লাইটো কেতিয়া হয় কেনেকৈ হয় আৰু টিচাৰ্ছ বিলাকো তেনেকৈ কোৱা নাছিল বা কলেজ অথৰিটি বা স্কুল অথৰিটিবোৰ তেনেকৈ জনোৱা হোৱা নাছিল আৰু সেই প্ৰবলেমটো আজিও আছে তাৰ ফলত বহুত ল'ৰা ছোৱালী প্ৰত্যেক বছৰে এই স্কলাৰশিপৰ পৰা বঞ্চিত হয় সেই কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ কিয় যদি শ্বেয়াৰ কৰি দিয়ে আপোনালোকে তেতিয়াহ'লে আমাৰ যিখিনি ষ্টুডেন্টছ আছে বা তেওঁলোকৰ গাৰ্জেনবিলাকে বা তেওঁলোকৰ যিখিনি চিনাকি মানুহ তেওঁলোকে গম পাব আৰু গম পাই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰি দিব প্ৰচাৰ কৰি দিব এতিয়া আহো এইবাৰ আমাৰ এইটো বছৰৰ স্কলাৰশিপৰ যিখিনি ডেডলাইন সেইখিনিলৈ এসসি এসটি আৰু ওবিসি স্কলাৰশিপ দুটা ভাগত এপ্লাই হয় এটা হৈছে আমাৰ প্ৰি মেট্ৰিক আৰু এটা হৈছে পোষ্ট মেট্ৰিক প্ৰি মেট্ৰিকত আমাৰ 9-10ৰ যিখিনি ষ্টুডেন্টছ আছে তেওঁলোক সোমায় আৰু তেওঁলোকৰ এইবাৰৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 31 আগষ্ট 2024 আৰু এই ডেটটোৰ ভিতৰত তেওঁলোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰোঁতে কিছুমান ডকুমেণ্টছ লাগে মেইনলি আধাৰ কাৰ্ড তাৰপিছত আপোনাৰ যেটো আমাৰ ইনকাম সাৰ্টিফিকেট আৰু কাষ্ট সাৰ্টিফিকেট এইকেইখন ইম্পৰ্টেণ্ট বস্তু তাৰ মাজত আৰু কিবা কিবি ইনফৰমেশ্যন লাগে তাৰপিছত যিখিনি আমাৰ পোষ্ট মেট্ৰিক কেটেগৰী পোষ্ট মেট্ৰিকটো আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰা ষ্টাৰ্ট হয় এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ডিগ্ৰী এনেকৈ আৰু তেওঁলোকৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 31 অক্টোবৰ 31 অক্টোবৰৰ ভিতৰত তেওঁলোকে এপ্লাই কৰিব লাগিব আৰু তেওঁলোকে এপ্লাই কৰোঁতে সেম এইবিলাক ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট এইবোৰ আৰু এপ্লাই কৰাৰ যেটো পোৰ্টেল হৈছে হেতু হৈছে নেশ্যনেল স্কলাৰশিপ পোৰ্টেল আৰু এই নেশ্যনেল স্কলাৰশিপ পোৰ্টেলৰ জৰিয়তে আমাৰ ইণ্ডিয়াৰ যিবিলাক স্কলাৰশিপ সম্পৰ্কীয় কাম-কাজ হেতু পোৰ্টেলৰ জৰিয়তে সম্পন্ন হয় ষ্টুডেন্টছ বিলাকে যেতিয়া গুগলত চাব সাৰ্চ কৰিব তেতিয়া গম পাই যাব আৰু কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ভিডিঅ' আপোনালোকে ইউটিউবতো পাই যাব গতিকে আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে মই এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকক যদি কাৰোবাক ইয়াৰ যেটো এডভাৰটাইজমেণ্টটো লাগে যেটো নিউজ পেপাৰ কাটিং বা শৰ্ট এডভাৰটাইজমেণ্ট যেটো ওলাইছিল হেতু যদি লাগে মোক কমেণ্ট বক্সত জনাব মই ফটো মাৰি দি দিম আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব সকলোৱে কাৰণ কিয় আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ কাৰণে কিবা এটা আগবঢ়াব পাৰে তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ আৰু এনেকুৱা ধৰণৰ কিবা বিষয় থাকিলে আপোনালোকৰ মাজলৈ আহিম সকলোৱে ভালে থাকক ধন্যবাদ